মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আমি আলোচনা কৰিম সন্ধি ভাঙা আৰু জোৰা লগোৱা, তাৰ লগতে আলোচনা কৰিম যিবোৰ বিপৰীত শব্দ আছে সেই শব্দবোৰ। এইবোৰ তোমালোকৰ কাৰণে মই বাছি উলিয়াইছোঁ। আশা কৰিছোঁ এইবোৰৰ পৰা বহুতকেইটা কমন পৰিব। যদি পঢ়িবলৈ বহিছা তেতিয়াহ'লে কলম আৰু কপি লৈ লোৱা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো চোৱা। হিতাহিত হ'লে কি হ'ব? হিতযোগ অহিত। তাৰপিছতটো অতীন্দ্ৰ হ'লে কি হ'ব? অতিযোগ ইন্দ্ৰিয়। নমস্কাৰটো কি হ'ব? নমযোগ কাৰ। হিমালয়টো হ'ব হিমযোগ আলয়। যথাৰ্থ, যথাযোগ অৰ্থ যদি হয় সেইটো কি হ'ব? যথাৰ্থ হ'ব। ইতিযোগ আদি হ'লে ইত্যাদি হ'ব। দেৱযোগ ঋষি হ'লে দেৱৰ্ষি হ'ব। আৰু পৰীক্ষাৰ সন্ধি ভাঙিলে কি হ'ব? পৰিযোগ ইক্ষা, পৰীক্ষা। তাৰপিছত নাৱিকটো কি হ'ব? নৌযোগ ইক, নাৱিক। হিমযোগ আচল, হিমাচল। গিৰিযোগ ইন্দ্ৰ, গিৰীন্দ্ৰ। তাৰপিছতটো আছে যথেষ্ট ভাঙিলে কি হ'ব? যথাযোগ ইষ্ট, যথেষ্ট। উৎযোগ ছেদ, এইটো আমি জোৰা লগালে কি হ'ব? উচ্ছেদ হ'ব। ৰাজৰ্ষিৰ সন্ধি ভাঙিলে হ'ব ৰাজযোগ ঋষি। বিদ্যালয়ৰ হ'ব বিদ্যাযোগ আলয়। নিশ্চয়ৰ হ'ব নিযোগ চয়, নিশ্চয়। তাৰপিছতটো চোৱা হোমাগ্নি, হোমাগ্নিটো কি হ'ব? হোমযোগ অগ্নি। সংস্কৃতটো কি হ'ব? সমযোগ কৃত। সূৰ্যোদয়টো হ'ব সূৰ্যযোগ উদয়। তাৰপিছতটো চোৱা অম্বেষণ, অনুযোগ এখন, অম্বেষণ। সঞ্চয়, সমযোগ চয়, সঞ্চয়। হিতৈষী, শীতযোগ এষী, হিতৈষী। হিতাৰ্থ, হিতাৰ্থটো কি হ'ব? শীতযোগ ঋত, হিতাৰ্থ। অনাদি, অনাযোগ আদি, অনাদি। এতিয়া আমি চাওঁ বেক বাক্যৰ সৈতে সমাস। বেক বাক্যৰ সৈতে সমাস কি আছে? উপবন কি হ'ব? বনৰ সমীপ। আৰু এইটো সমাসৰ নাম হ'ব অব্যয়ভাৱী সমাস। এতিয়া চোৱা মাজত যিটো আছে সেইটো বেক বাক্য হয় আৰু শেষৰটো সমাসৰ নাম হয়। তাৰপিছতটো চোৱা নৱৰত্ন, নৰত্নৰ সমাহাৰ, তো এইটো হ'ব দ্বিগু সমাস। দুমাহী, 2 মাহৰ মাজৰ দিন, দ্বিগু সমাস। চক্ৰপাণি, চক্ৰ আছে পানীত যাৰ, তো বহুব্ৰীহি সমাস। তাৰপিছতটো চোৱা পীতাম্বৰ, পীতাম্বৰ পিন্ধে যি, এইটো হ'ব কৰ্মধাৰয় বহুব্ৰীহি সমাস। মাতৃভক্তি, মাতৃক ভক্তি কৰা, অৰ্থাৎ এইটো তৎপুৰুষ সমাস। আমৰণ, মৰণ পৰ্যন্ত, এইটো হ'ব অব্যয়ভাৱী সমাস। ৰাম ৰাৱণ, এইটো হ'ব ৰাম আৰু ৰাৱণ, এইটো সমাস হ'ব ইতৰেতৰ দ্বন্দ্ব সমাস। হাত দীঘল, ইয়াৰে বেক বাক্য হ'ব দীঘল হাত যাৰ, এইটো হ'ব কৰ্মধাৰয় বহুব্ৰীহি সমাস। তাৰপিছতটো চোৱা জলচৰ, জলত চৰে যি, সেইটো হ'ব বহুব্ৰীহি সমাস। চন্দ্ৰমুখ, চন্দ্ৰৰ তুল্য মুখ যাৰ, এইটো হ'ব কৰ্মধাৰয় সমাস। গৃহস্থ, গৃহত থাকে যি, সেইটো হ'ব তৎপুৰুষ সমাস। ৰাধা কৃষ্ণ, ৰাধা আৰু কৃষ্ণ, ৰাধা কৃষ্ণ, এইটো হ'ব ইতৰেতৰ দ্বন্দ্ব সমাস। শুক্লপক্ষ, শুক্ল যি পক্ষ সি, এইটো হ'ব কৰ্মধাৰয় সমাস। ত্ৰিফলা, ত্ৰিফলৰ সমাহাৰ, এইটো দ্বিগু সমাস। শূলপাণি, শূল আছে পানীত যাৰ, এইটো হ'ব তৎপুৰুষ বহুব্ৰীহি সমাস। তাৰপিছত চোৱা মহাপুৰুষ, মহান পুৰুষ যি, এইটো হ'ব বেতিহাৰ বহুব্ৰীহি। সত্যাগ্ৰহ, সত্যত যি আগ্ৰহ, এইটো হ'ব তৎপুৰুষ সমাস। দেশান্তৰ মানে অন্য দেশ, ইয়াৰে সমাস হ'ব নিত্য সমাস। উৰাজাহাজ, উৰা যি জাহাজ সি, এইটো হ'ব কৰ্মধাৰয় সমাস। মাটি কঁঠাল, মাটিত থোৱা কঁঠাল, এইটো হ'ব তৎপুৰুষ বহুব্ৰীহি সমাস। তাৰপিছতটো চোৱা মৌচাক, মৌৰ চাক, এইটো হ'ব তৎপুৰুষ সমাস। পঞ্চাংগুল মানে 5 আঙুলিৰ সমাহাৰ, এইটো হ'ব দ্বিগু সমাস। যুগ ভ্ৰষ্ট মানে যুগৰ পৰা ভ্ৰষ্ট হোৱা, তৎপুৰুষ। শতাব্দী হ'ব শত অব্দৰ সমাহাৰ, এইটো হ'ব দ্বিগু সমাস। তাৰপিছতটো চোৱা স্বায়ত্ত শাসন, স্বায়ত্ত যি শাসন, এইটো হ'ব কৰ্মধাৰয় সমাস। এতিয়া আমি চাওঁ কেইটামান গুৰুত্বপূৰ্ণ বিপৰীত শব্দ। হৰ্ষ দুখ, উপকাৰ অপকাৰ, স্থাৱৰ স্থাৱৰ, সম্পদ অসম্পদ, আবাহন বিসৰ্জন। তাৰপিছত আহিব উজনি নামনি, স্বাধীন পৰাধীন, দুৰ্বল সবল, জন্ম মৃত্যু, উদয় অস্ত, অনুকূল প্ৰতিকূল, আনন্দ নিৰানন্দ। তাৰপিছত আছে
আকৰ্ষণ বিকৰ্ষণ গ্ৰহণ বৰ্জন প্ৰাচীন নবীন উচ্চ নিম্ন মৃত জীৱিত নিৰ্ভুল ভুল জ্যেষ্ঠ কনিষ্ঠ। তাৰপিছত আছে পৰোক্ষ প্ৰত্যক্ষ আশীৰ্বাদ অভিশাপ অমৃত বিষ কৃতজ্ঞ অকৃতজ্ঞ উত্তম অধম আকাশ পাতাল। তাৰপিছতটো চোৱা গহীন চঞ্চল কৃশ স্থূল। তাৰপিছত চোৱা সন্মান অসন্মান ক্ষয় অক্ষয় পাৰ্থক্য সাদৃশ্য দ্ৰুত ধীৰ উচ্ছৃংখল সুশৃংখল। তাৰপিছত আছে স্থাৱৰ অস্থাৱৰ বিস্তৃত সংক্ষিপ্ত প্ৰাচ্য পাশ্চাত্য আৱিৰ্ভাৱ তিৰোভাৱ স্তুতি নিন্দা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আশা কৰিছোঁ তোমালোকক সহায় হ'ব। ধন্যবাদ।